নমস্কাৰ। এই মুহূৰ্তত দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। BTC নিৰ্বাচনক লৈ এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ, কিয়নো ইতিমধ্যেই মেজিক নাম্বাৰ অতিক্ৰম কৰিছে হাগ্ৰামা মহিলাৰীৰ BPF দলে। 30খনতকৈও অধিক আসনত আগবাঢ়ি আছে BPF দল। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ। UPPL BJP নহয়, BPF দলৰ এতিয়া অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। দ্বিতীয় ৰাউণ্ডৰ ভোট গণনা চলি আছে। দ্বিতীয় ৰাউণ্ডৰ ভোট গণনা চলি থকাৰ মাজতেই এটা খবৰ আহিছে যে মেজিক নাম্বাৰ ইতিমধ্যেই অতিক্ৰম কৰিছে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন BPF দলে। প্ৰায় 30খনতকৈও অধিক আসনত আগবাঢ়ি আছে BPF দল। 6খন আসনত UPPL আগবাঢ়ি আছে আৰু ভাৰতীয় জনতা পাৰ্টি কেৱল মাত্ৰ 2খন আসনত আগবাঢ়ি আছে। BPF দলৰ উত্থান দেখিবলৈ পোৱা গৈছে BTC নিৰ্বাচনত। ৰাতিপুৱা 8 বজাৰ পৰাই চলি আছে ভোট গণনা। দ্বিতীয় ৰাউণ্ডৰ ভোট গণনা চলি থকাৰ সময়ত বৰ্তমানলৈকে 31খন আসনত আগবাঢ়ি আছে BPF দল। বৃহৎ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন BPF দলৰ। বিপৰীতে UPPL এইবাৰ ফেইল হৈছে। কেৱল মাত্ৰ 6খন আসনতহে আগবাঢ়ি আছে প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL দল। তাৰ বিপৰীতে BJP কেৱল মাত্ৰ 2খন আসনতহে আগবাঢ়ি আছে। সম্পূৰ্ণৰূপে এটা বেয়া খবৰ ৰাখিছে ভাৰতীয় জনতা পাৰ্টিৰ। হয়তো এয়া আশা কৰা নাছিল ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থকসকলে, কিয়নো BJPৰ হৈ নিৰ্বাচনীৰ ষ্টাৰ কেম্পেইনাৰ আছিল খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰু হিমন্ত বিশ্ব শৰ্মাৰ যাদু যেন এক প্ৰকাৰ নচলিল BTCত। হাগ্ৰামা মহিলাৰীৰ BTCত এইবাৰ যাদু দেখিবলৈ পোৱা গৈছে। পুনৰবাৰ BTCত হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ যে গঠন কৰিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে, কিয়নো 30খনতকৈও অধিক আসনত আগবাঢ়ি আছে। 1-2খন নহয়। দ্বিতীয় ৰাউণ্ডৰ ভোট গণনা চলি থকাৰ সময়ত 30খনতকৈও অধিক আসনত আগবাঢ়ি আছে BPF দল। UPPL কেৱল মাত্ৰ 6খন আসনত আগবাঢ়ি আছে। UPPLৰ চৰকাৰ আছিল, সেই UPPL প্ৰমোদ বড়োৰ UPPLৰ অৱস্থা আজি এনেকুৱা হৈ গৈছে BTCত দেখিবলৈ পোৱা গৈছে BPFৰ উত্থান। বড়োভূমিত পুনৰবাৰ BPFে যেন চৰকাৰ গঠন কৰিব সেয়া প্ৰায় এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। বড়োভূমিৰ ৰাইজসকলে BPFক আদৰি লোৱা দেখিবলৈ পোৱা গৈছে। হাগ্ৰামা মহিলাৰীৰ যাদু দেখিবলৈ পোৱা গৈছে। হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল হাগ্ৰামা মহিলাৰীয়ে আৰু বিভিন্ন প্ৰতিশ্ৰুতি দিছিল হাগ্ৰামা মহিলাৰীয়ে, যেন যদি BPFে চৰকাৰ গঠন কৰে তেন্তে প্ৰত্যেকটো জাতি জনগোষ্ঠী ধৰ্মীয় যি ধৰ্মৰে লোক থাকক তেওঁলোকক মাটিৰ পট্টা দিব বুলি প্ৰতিশ্ৰুতি দিছিল হাগ্ৰামা মহিলাৰীয়ে। আৰু সেই হাগ্ৰামা মহিলাৰীৰ যাদু দেখিবলৈ পোৱা গৈছে BTCত, কিয়নো BTC নিৰ্বাচনৰ আজি ভোট গণনা চলি আছে। ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা। 316গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আজি। 40খন পৰিষদীয় আসনৰ বাবে এই ভোট গণনা চলি আছে আৰু 40খনৰ ভিতৰত 30খনতকৈও অধিক আসনতে আগবাঢ়ি আছে হাগ্ৰামা মহিলাৰীৰ BPF দল। প্ৰমোদ বড়োৰ UPPL কেৱল মাত্ৰ 6খন আসনতহে আগবাঢ়ি আছে। বিপৰীতে ভাৰতীয় জনতা পাৰ্টি কেৱল মাত্ৰ 2খন আসনত আগবাঢ়ি আছে। হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণৰূপে ফেইল হৈছে। হিমন্ত বিশ্ব শৰ্মা যিসমূহ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিসমূহৰ প্ৰতি যেন মানুহে বিশ্বাস কৰা নাছিল, তাৰেই প্ৰতিফলন আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে। ভোট গণনা চলি থকাৰ সময়ত দ্বিতীয় ৰাউণ্ডৰ ভোট গণনা চলি আছে। আমি পুনৰবাৰ কৈছোঁ, দ্বিতীয় ৰাউণ্ডৰ ভোট গণনাৰ অন্তত BPFৰ এই অগ্ৰগতিৰ বিপৰীতে UPPL আৰু BJP এক প্ৰকাৰ শূন্য হোৱাৰ দিশে এতিয়া BTCত একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে এতিয়া হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন BPF দলৰ। হাগ্ৰামা মহিলাৰীৰ যাদু আৰু হাগ্ৰামা মহিলাৰীৰ বাবেই পুনৰবাৰ BPFৰ উত্থান দেখিবলৈ পোৱা গৈছে বড়োভূমিত। 30খনতকৈও অধিক আসনত বৰ্তমানলৈকে আগবাঢ়ি আছে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন BPF দল। আৰু কিছু সময় পিছতে হয়তো নিশ্চিত হৈ পৰিব BTCত কোনে চৰকাৰ গঠন কৰিব। বৰ্তমানলৈকে হাগ্ৰামা মহিলাৰীৰ এই অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। UPPL আৰু BJP শূন্য হোৱাৰ দিশে BTCত।